যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব। সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়েই মই কাম কৰি যাম। আজিৰ পৰা 10-12 বছৰ আগতে শ্যামকানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব। ঠিক তেনেকে অখিল গগৈও শ্যামকানু মহন্তৰ লগত ফটো উঠিছিলে। কাৰণ আমি সামাজিক ব্যক্তি। আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছো। কোন কি মইতো নাজানো।